কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু সোৱান এছ'চিয়েশ্যনৰ উদ্যোগত 17তম ইণ্টাৰ স্কুল ছুইমিং মিট আয়োজন কৰিছোঁ। ইয়াতে 48টা ইভেণ্ট হ'ব। ফ্ৰী ষ্টাইল, বেক ষ্ট্ৰ'ক, বাটাৰফ্লাই আৰু ব্ৰেষ্ট। কিমানটা ইভেণ্ট হ'ব? 48টা। আশা প্ৰায় 200মান প্ৰতিযোগীয়ে অংশ ল'ব বুলি ভাবিছোঁ। 25 তাৰিখে প্ৰতিযোগিতা, আপোনালোক অভিভাৱক হিচাপে কেনেকুৱা লাগিছে? নিশ্চয় আমাৰ ইয়াত সুন্দৰকৈ প্ৰশিক্ষকবিলাকে আমাক ল'ৰা ছোৱালীবিলাকক প্ৰশিক্ষণ দিয়ে আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন স্কুলৰ প্ৰতিযোগীবিলাকে অংশগ্ৰহণ কৰিব আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়েই ধুনীয়াকৈ পাৰফৰ্মেঞ্চ দেখিবলৈ পাম বুলি আমাৰ আশা আছে। আৰু এই কম্পিটিশ্যনত আচল খেলুৱৈজন আমি বিচাৰি পাম আৰু তেওঁ হয়তো ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিম। কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু সোৱান এছ'চিয়েশ্যনৰ উদ্যোগত 17তম ইণ্টাৰ স্কুল ছুইমিং মিট আয়োজন কৰিছোঁ। ইয়াতে 48টা ইভেণ্ট হ'ব। ফ্ৰী ষ্টাইল, বেক ষ্ট্ৰ'ক, বাটাৰফ্লাই আৰু ব্ৰেষ্ট। কিমানটা ইভেণ্ট হ'ব? 48টা। কেনেকুৱা আশা কৰিছে? আশা প্ৰায় 200মান প্ৰতিযোগীয়ে অংশ ল'ব বুলি ভাবিছোঁ। 25 তাৰিখে প্ৰতিযোগিতা, আপোনালোক অভিভাৱক হিচাপে কেনেকুৱা লাগিছে? নিশ্চয় আমাৰ ইয়াত সুন্দৰকৈ প্ৰশিক্ষকবিলাকে আমাক ল'ৰা ছোৱালীবিলাকক প্ৰশিক্ষণ দিয়ে আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন স্কুলৰ প্ৰতিযোগীবিলাকে অংশগ্ৰহণ কৰিব আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়েই ধুনীয়াকৈ পাৰফৰ্মেঞ্চ দেখিবলৈ পাম বুলি আমাৰ আশা আছে। আৰু এই কম্পিটিশ্যনত আচল খেলুৱৈজন আমি বিচাৰি পাম আৰু তেওঁ হয়তো ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিম।